এই গাইছ আজিৰ অন্য এটা ভিডিঅ' লৈ মাইনা ব্লগছ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ইফালে মোৰ লগত আছে আতেৰক পাপন পেগু, ইফালে মোহন পেগু আছে। হাই বুলি কৈ দিয়ক। আৰু ইয়াতে বহুত দিনৰ পিছত দেন চাব পাৰে ইফালে ডেকোৰেশ্যন কৰি থৈ দিছে। ইফালে বিয়া দুটা আনিলোঁ, বিয়া দুটা আনি ইফালে মিটিঙত ৰিভিকাচন বুলি কৈ চাগে, ইয়াৰ ওপৰতে ৰিলছ বনাম। তো ডেকোৰেশ্যনটো কৰি আছে। কি কৰি আছা কৈ দিয়া? ডেকোৰেশ্যন কৰি আছো। আৰু ডেকোৰেশ্যনটো ৰিলছ বনাবলৈ বনাই আছোঁ। আপোনাৰ ডেকোৰেশ্যনটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি কমেণ্ট বক্সত জনাই দিব। আৰু আপোনালোকক ধানৰ পৰিৱেশ অলপ দেখাম বুলি ভাবিছোঁ, চাব পাৰে। ইফালে এইবছৰ ইমান এটা ভাল নহয় আমাৰ ফালে ধানৰ খেতি। আৰু আপোনালোকৰ ধানৰ খেতি কেনেকুৱা হৈছে কমেণ্ট কৰি কমেণ্ট বক্সত পূৰা খালী হৈ আছে, কমেণ্ট কৰি জনাই দিব। আৰু বেলেগ এটা ইণ্টাৰেষ্টিং দেখাই দিছোঁ। ইফালে পূৰা ধান কাটি থৈছে, এইটো বেলেগ এটা ষ্টাইলত ধান কাটি থৈছে দেই। মিয়াই কাটিছে জানো অসমীয়াই কাটিছে জানো গম নাপাওঁ, কিন্তু কি ক'ম আৰু ধানবিলাক এটা ইমান এটা ভাল হোৱা নাই, আৰু তথাপিতো আৰু কাটি ল'ব লাগিব। আতেৰ ক ইফালে জুবিন অসমৰ আট্ৰুপ বা ইয়াৰ হামতো জুবিন দা বাগৰ মায়াবিনী ৰাতিৰ বুকু গানটো গাই দিয়া, অলপ গুণগুণাই দিয়া। মায়াবিনী ৰাতিৰ বুকু দেখা পালো, তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেশত প্ৰতি পুৱা। তোমাক প্ৰশ্ন এটা কৰিম হা। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বা লুইট শিল্পী জুবিন গাৰ্গৰ জন্ম কিমান চনত হৈছিল কৈ দিয়া? 1972 চনত, হয় নহয়? জুবিন গাৰ্গৰ মৃত্যু ক'ত হৈছিল কন? ছিংগাপুৰত হৈছিল। আৰু জুবিন গাৰ্গৰ সমাধি স্থলটো ক'ত আছে? সমাধি স্থলটো ক'ত আছে তাৰ দেৱাসানটো কৈ দিয়া? গুৱাহাটী সোণাপুৰত আছে, হয় নহয়? গুৱাহাটী সোণাপুৰত যাম এদিন, সময় পালে যাম। আৰু একত আতেৰ ক মই হেৰি কৰিম হা। জয় জুবিন দা, জুবিন দা জিন্দাবাদ, জয় জুবিন দা, জুবিন দা অমৰ হক, লেটছ সি গাইজ। এতিয়া ৰিলছটো ফাইনেলি বনাম আৰু। অনুষ্কা বল বল। ইফালে আমাৰ DOP আগাম কুটুম আৰু ভাস্কৰ জ্যোতি দলে DOP কেমেৰামেন। ইফালে আমাৰ অলৰেডি 3খন অসম কি কয় মিচিং চিনেমা কৰা এক্ট্ৰেছ চাব পাৰে। ইফালে ফুল প্ৰিল ছিংগল হৈ আছে, কমেণ্ট কৰিব কণ্টেক্ট নাম্বাৰটো লাগিলে। দেন চাওক আপোনালোকে পুৰা চাওক, এই লুকছটো একদম চিত্ৰলেখা দলে ধান কাটিব আহিলে বোলে। আৰু অলপ আগত মিচিং ট্ৰেডিশ্যনেল এতিয়াৰ সাজ পোছাকৰ লগত ৰিলছ এটা বনালে, দেন সকলোৱে চাই দিব। আৰু কেনেকুৱা পালে আপোনালোকে কি কয় ৰিপষ্টেড আৰু কমেণ্ট কৰি জনাব। দেন আমি ৰিলছটো বনাই লওঁ। ইফালে ধুনীয়াকৈ আমাৰ DOP কেমেৰামেনে ডেকোৰেশ্যন কৰি থৈ দিছে, ইয়াতে বনাই লওঁ। লেটছ সি গাইজ, চাই থাকক। অসমৰ বিভিন্ন প্ৰান্তত বা অসমৰ জিলাসমূহত লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ ইত্যাদি জিলাসমূহত 6 জনগোষ্ঠীকৰণ কৰিব লাগে বুলি তোলপাৰ আন্দোলন হৈ আছে বৰ্তমান অৱস্থাত। অসমৰ আহোম, টাই আহোম, চুতীয়া, কোচ ৰাজবংশী, মৰাণ মটক আৰু আদিবাসীসকলে যে অসমত 6 জনগোষ্ঠীকৰণ কৰিব লাগে বুলি তেওঁলোকে ST হ'ব বিচাৰিছে। কিন্তু আমি অসমত থকা ST বা অল আছাম ট্ৰাইবেল সন্থাই তেওঁলোকক
কেতিয়াও 6 জনগোষ্ঠীকৰণ কৰিব নোৱাৰোঁ আৰু কোচ ৰাজবংশী আৰু আহোমসকলে অসমত 6 বছৰ ৰাজত্ব কৰি 6 জনগোষ্ঠীকৰণ এওঁলোকক কেতিয়াও কৰিব নোৱাৰোঁ আৰু ভিডিঅ'টোৰ মাজতে আপোনালোকক প্ৰমো ভিডিঅ' বা টেকনিক্যালি ইনফৰমেশ্যন ভিডিঅ' এটা আপোনালোকক প্ৰভাইড কৰিছোঁ দেন প্ৰমো কৰিছোঁ আৰু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাব স্ক্ৰীন টেষ্ট এআইত লাৰ্ণাৰ লাইচেন্সৰ কাৰণে ডেট অফ বাৰ্থটো ইয়াত এণ্টাৰ কৰি দিব আৰু দেন LL টেষ্টৰ পাছপৰ্টটো টাইপ কৰি দিব আৰু ফটো এটা লগাই ক্লিক অন ইফালে আপোনালোকে আইডেণ্টিফিকেটত ক্লিক কৰি দিব ইফালে আপোনালোকে স্ক্ৰীনত চাব পাৰে অলপ ভাল ফটো একপি লগাই ল'ব ক্লিয়াৰলি HD প্ৰপাৰলি এটা ফটো ইফালে পেষ্ট আইডেণ্টিফিকেশ্যন ইজ ইন প্ৰচিড হৈ আছে দেন আপোনালোকে মাইনা ব্লগছ ফেচবুক পেজটো ফলো কৰা নাই যদি ফলো কৰি ল'ব মাইনা ব্লগছ ইনষ্টাগ্ৰাম একাউণ্টটো যদি আপোনালোকে ফলো কৰা নাই যদি ফলো কৰি ল'ব আৰু মাইনা ব্লগছ ইউটিউব চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই যদি আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে সকলোতকৈ আগত ভিডিঅ'টো পাবলৈ আপোনালোকে নটিফিকেশ্যনটো প্ৰেছ কৰি ৰাখিব ইফালে আপোনালোকে স্ক্ৰীনটো ভালকে কোনো স্কিপ নকৰাকৈ চাব ইফালে আইডেণ্টিফিকেশ্যন অলৰেডি হৈ গ'ল ইফালে ফটোত ৰিয়েল বুলি আহিলে ইফালে স্পট ডিটেকশ্যন ইজ আণ্ডাৰ প্ৰচেছিং মানে ৰিয়েল ইফালে ফটোটো হয় নে নহয় কেণ্ডিডেটজনৰ ৰিয়েল ফটো হয় নে নহয় দ্যাট ৰিয়েল স্পট ডিটেক্টছ ইজ আণ্ডাৰ প্ৰচেছিং আৰু দেন স্মাইল আহি গ'ল 5 টাইমৰ কাৰণে স্মাইল ডিটেক্টছ ইট প্ৰচেছ প্লিজ স্মাইল ফৰ 5 সেকেন্ড 5 টাইমছৰ কাৰণে ইফালে অলপ ফটোটো জুম কৰি দিছোঁ ইফালে স্মাইল কমপ্লিট হৈ গ'ল স্মাইল কমপ্লিট হোৱাৰ পাছত আই ব্লিংক কৰিব লাগিব 5 টাইমছৰ কাৰণে চকুটো টিপিয়াব লাগিব আৰু চকু টিপিয়াৰ পাছত ইয়াৰ প্ৰপাৰলি HD ফটো এখন মাৰি আপোনালোকে ৰিয়েল ইফালে চাব পাৰে ক্লিক অন প্ৰচিড টু ভেলিড ইয়ৰ কেণ্ডিডেট ইয়াত আপোনালোকে অলৰেডি প্ৰচিড কৰিব লাগিব LL স্ক্ৰীন টেষ্টৰ কাৰণে ইফালে ইনষ্ট্ৰাকচাৰ দিয়া আছে সেল ইনষ্ট্ৰাকচাৰ ইফালে সিলেক্ট লেংগুৱেজত অসমীয়া ইংলিছ হিন্দী আছে মই কমফৰ্ট ইংৰাজীটো সিলেক্ট কৰি লৈছে ইফালে দ্বিতীয় পিছৰ পৰা ইণ্টাৰ পিন কোড দিয়া থাকিব ইফালে এগ্ৰি সিলেক্ট কৰিব লাগিব ইফালে কৰাৰ পাছত কন্টিনিউ কৰি ল'ব কন্টিনিউ কৰাৰ পাছত দিস ৰুট সাইন মিন্স মানে এই সিম্বলটোৱে কি বুজায় এই সিম্বলটোৱে আপোনালোকক পাৰ্কিং বোথ সাইড কনফাৰ্ম কৰি ল'ব উড এনসাৰ আৰু 10 মাৰ্কছৰ ভিতৰত 6 মাৰ্ক স্কোৰ কৰিব লাগিব দ্য নেক্সট কুৱেশ্যন দ্য সাইন ৰিপ্ৰেজেণ্ট এই সিম্বলটোৱে কি বুজায় কম্পালসৰি গো এহাইড অৰ টাৰ্ণ টু ৰাইট কনফাৰ্ম কৰি ল'ব আকৌ দ্য নেক্সট কুৱেশ্যন দিস সাইন ৰিপ্ৰেজেণ্ট অৰণ প্ৰভিটেড বুজায় কনফাৰ্ম কৰি ল'ব ইফালে চাব পাৰে 3 মাৰ্কছ স্কোৰ কৰিলোঁ আৰু দিস সাইন ৰিপ্ৰেজেণ্ট এই সিম্বলটোৱে কি ৰিপ্ৰেজেণ্ট কৰে কম্পালসৰি টাৰ্ণ লেফ্ট ৰিপ্ৰেজেণ্ট কৰে কনফাৰ্ম কৰি ল'ব কনফাৰ্ম কৰি লোৱাৰ পাছত দি নেক্সট কুৱেশ্যন দিস সাইন ৰিপ্ৰেজেণ্ট চাইকেল ক্ৰছিং ৰিপ্ৰেজেণ্ট কৰে আৰু আপোনালোকে এই সিম্বলবিলাক জানিয়ে ড্ৰাইভ টেষ্ট কৰিব দিস সিম্বল ৰিপ্ৰেজেণ্ট কি ৰিপ্ৰেজেণ্ট কৰে এই সিম্বলটোৱে ৰাইট এণ্ড ক্ৰাফ্ট গোটেই সিম্বল কেইটা আপোনালোকে কমপ্লিট কৰি ল'ব ইফালে কনফাৰ্ম কৰি ল'ব কনফাৰ্ম কৰি লোৱাৰ পাছত অলৰেডি LL টেষ্ট ৰিজাল্ট টেষ্টটো পাছ ইফালে কেণ্ডিডেট নেমটো দেইছ পেগু আছিলে ইফালে অলৰেডি দ্বিতীয় অফিচত ভিজিট নোহোৱাকৈ আধাৰটো দি আপোনালোকে লাৰ্ণাৰ লাইচেন্সটো চাব পাৰে ইফালে অলৰেডি আপোনালোকৰ LL বা লাৰ্ণাৰ লাইচেন্সটো এপ্ৰুভ হৈ গ'ল ইফালে আপোনালোকে এক্সিট কৰি ল'ব এক্সিট কৰাৰ পাছত আপোনালোকে লাৰ্ণাৰ লাইচেন্সটো পিন কৰি ল'ব আৰু পিন কৰি লোৱাৰ পাছত আপোনালোকে ভিডিঅ'টো টেকনিক্যালি ইনফৰমেশ্যন ভিডিঅ' এটা আছিলে আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সটো পুৰা খালী হৈ আছে আৰু আপোনালোকে কমেণ্ট কৰি জনাই দিব আৰু ভিডিঅ'টো একলৈকে চাব কোনো স্কিপ নকৰাকৈ আৰু একলৈ পুৰা ফুলফিল মনোৰঞ্জন বা এণ্টাৰটেইনমেণ্ট হ'বলৈ গৈ আছে আৰু ভিডিঅ'টো কণ্টিনিউ কৰক আপোনালোকে
বগিনদী পৰিষদীয় সমষ্টিৰ GM অনিল পায়েং ডাঙৰীয়া আছে ngolu ara আছে gala dung ngolu okole gane se agar se mol gepana bikan te doi re madu ko kisar biye pe er mapunga sisango pe takka bite kamna nol koloba lupan Mangasinam Kodam Ancolic se Zoomodol নেতৃত্ব লোৱা কেন্দ্ৰীয় সমিতিৰ মংগাসিনাম পুষ্পা বাইদেউ লখিমপুৰ জিলাৰ TMPKL ভাইচ প্ৰেচিডেণ্ট বিনোদ পেগু নিগম আৰু জইণ্ট ছেক্ৰেটাৰী মাধৱ দলে ডাঙৰীয়া আৰু মংগাসিনাম MMKL ভাইচ প্ৰেচিডেণ্ট বাদল দলে ডাঙৰীয়া আৰু মোক মিমাগাজন কিদাৰ আৰু আছে কদম আঞ্চলিক সমিতিৰ লগ TMPK MMK TMMK লগ মিমাগাজন কিদাৰ আৰু আছে জোহমদল চব গুণে মোক সংগ্ৰামী সতীৰ্থসকল সে অসম মতা গাৰা আছ মূলো জনজাতিক হিচাপে স্বীকৃতিপ্ৰাপ্ত ইল দুং চুপাং মূলো কা দুং সে 6 জনগোষ্ঠী আহোম চুতীয়া মৰাণ মটক আৰু কোচ ৰাজবংশী বুলু চুপাং উলুম বুলুম সিং জনজাতি ইতৈকা অমনা বুলু মিমাগদে মিলগুদুং অসংগুলো 6 জনগোষ্ঠীটোৰ বিৰুদ্ধে বা কোনোবা জাতিৰ বিৰুদ্ধে সংগ্ৰাম সে মূল ইমাং মূলো অসম চৰকাৰে সে দৈসম লুপানাম লগাং আছে মূলো জোমদল যে মিতুং যে মূলক পপকে দুনে 6 জনগোষ্ঠী বিলাকৰ যিটো অধিকাৰ এই অধিকাৰ দাম কৰ্বগেলাম যদি মূলক 6 জনগোষ্ঠীক জনজাতি কৰা হয় তেতিয়াহলে আছে মূলক পপকে দুনে জনজাতি সকলে যি মৌলিক অধিকাৰ এই অধিকাৰবোৰৰ পৰা মূলক বঞ্চিত হ'ব লাগিব অকত বঞ্চিত মূল মূলকে পৰিণ অপেক্ষক যিটো ৰিজাৰ্ভেশ্যন সিট 7% অকল रिजर्वेशन सीट का दूं অকল জিগুলো ডক্টর को পরীক্ষা গিয়ে মূল ইঞ্জিনিয়ার को পরীক্ষা গিয়ে মূল উচ্চ পদস্থৰ যিগিটা পদবী এই পদবী কৃদ মূলক সংৰক্ষণ জনজাতি সংৰক্ষণ থাকে মূল কায়ে মূলক সে 26টা জনগোষ্ঠী যি জনজাতি এই জনজাতিতে মূলক পপুলেশন কাদুং মাত্ৰ 40 লাখ কিন্তু 6 জনগোষ্ঠীৰ জনজাতি যদি কৰে তেতিয়ালে বুলুকে দুং 1 কোটিৰ ওপৰত বুলুকে জনজাতি নিমুল 1 কোটি কই তেতিয়ালে মুলু পপ 40 লাখ কানে জনগোষ্ঠীৰে মুলুক সে পৰি নপে ক্ৰিসম মুলুক দুংকদা ক ক্ৰিসম জনজাতি হিচাপে যিটো পাইপ এই পাইপ কইদমে মুলু পামা বিদুং যদি মুলু বুলুম একক কোটি 1 কোটি ক কানে 1.5 কোটি কানে জনগোষ্ঠী কিদম যদি জনজাতি কৰে তেতিয়ালে মুলু যিটো এতিয়া পাই থকা পাইপৰ পৰা আমি বঞ্চিত হ'ব লাগিব গতিকে অহা 25 নৱেম্বৰ তাৰিখে বুলু হিতকালীন অধিৱেশনৰ জৰিয়তে বুলু কেবিনেট 5 টকা আমনা বুলু মিমাগদে মিল গুদু অদক লাগাঙে মুলু সে জোমদল লগতে অসমৰ বিভিন্ন জায়গা কৰিলো মুলু সে জোমদল কৰিছো যে বিজেপি গভৰ্ণমেণ্টক মুলু এটা কথা অনুৰোধ জনাইছো যে বুলুম 6 জনগোষ্ঠীক যদি জনজাতি কৰে তেতিয়ালে মুলক সে পপক দুনে জনগোষ্ঠী সকলৰ সুবিধা হ'ব গতিকে বুলুম জনজাতি যিটো প্ৰস্তাৱ যেন কেন্দ্ৰীয় পঠিয়াইকা আমনাঙুলো সে মিমাকসে মিদুং অদক লাগাঙুলো সে ডয়িং কৰিছম সব কোনো কংগ্ৰেছ এজিপি বিজেপি গণশক্তি আমনা মাংকা মুনছিল দুমুলো মুলো ৰাজনৈতিক ভাবে আছে মাল দুমুলো ন কাওদে ন কমাদে আংকুনে লঙ কৰিলো মুলো আইনা যিটো ৰিজাৰ্ভেশ্যন সিট কৰিdo নক পাপনাম চাকৰি কৰিদম সিংগুলো পাংকুমাই অদক লাগাঙুলো স কাদু সে মুলক মিসিং জনগোষ্ঠী সে উত্তৰ পাৰ্শ্ব মুলো 12 কোন को বিধানসভা আৰালো মুলো সে কম ভোট বিয়েজি বুইমা জিকাইলা
কিন্তু গুলো মিসিং কিসাপা রিজার্ভেশন এসটি রিজার্ভেশন পে যদি গুলো কদম কা দুংনা লুয়ে মিলো গুলো মাজলি জুনাই আৰু গুলো ধেমাজি আৰু গুলো ঢকুৱা কানা চাৰিটাঙলো গুলো মিসিং টানিয়া সালা দা কিন্তু 6 জনগোষ্ঠী সকলক যদি জনজাতি কৰে 4টা দোসিং আউম সুতিয়াঙে মৰানে মতগে বুলো 6 জনগোষ্ঠী দে মুলুক সানা মিসিং আওলক বা মিসিং অমতে সাপ নাম যিটো সিকিউৰিটি সিং অদ মুলু সালাং কুমাই তেতিয়াহলে মুলুক সে মিসিং ৰেগামছ সমস্যা কৰিদম সে 6 জনগোষ্ঠী দে যদি জনজাতি কৰে তেতিয়াহলে বিধান আৰাব মুলুক লুবিন টানি কাকুমাই অদক লাগাঙে মুলো সে 26টা জনগোষ্ঠী কৰিদে ঐক্যবদ্ধ হিচাপে মুলো 25 তাৰিখৰ পৰা 29 নৱেম্বৰলৈকে যি বিধানসভা হ'ব এই বিধানসভাত 6 জনগোষ্ঠীক জনজাতি কৰা যিটো বিল দাম উত্থাপন্য কাম নাঙলো সেই জুমদৰ জৰিয়তে অসম চৰকাৰক লুপা নাম লগাপা সেগুলো জুমদল দামিদুং জিলতো নুম গাঙ্গেল তাইয়েকু কাপিলা ইকান দইং কিৰদম নুলুম আনে আবু নক আজন কিৰদম লুবিনাম লগাপ মুলো সে দইং কিসম নুলুকলক কৃপাতো হদো হেকত সে জহমদৰৰ লগতে সে মিসিঙৰ অস্তিত্ব আৰু মুলো পপকে দুনে জনজাতি সকলৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত যিসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে তাৰ কাৰণে তাকাম লোপে আছিনাংক সেগলি গেলাম গগ লুপনাম বা সে জহমদলৰ যিটো বাইকা নাম সৌম পদু আৰু গগ লুপনাম দৈদম সিং সৌম পদু পুৰা বহুত আমাৰ পাছত অসমত পুৰা 6 জনগোষ্ঠীকৰণৰ তীব্ৰভাৱে চলি আছে যেনেকে অসমৰ আহোম আৰু টাই আহোম কোচবংশী আৰু মৰাণ মটকসকলে যে 6 জনগোষ্ঠীকৰণৰ দাবী কৰি আছে কিন্তু অসমত এছটি জনগোষ্ঠী জাতিসকলে বড়ো ৰাভা মিচিং আৰু এছটি কাষ্টত থকা 64 কাষ্টত থকা জনজাতিসকলে আৰু আহোমসকলক বা কোচবংশী মৰাণসকলক আমি কোনো পৰ্যায়ে জনজাতিকৰণৰ দাবী কৰিব নোৱাৰো আৰু এইভাৱে আমি তীব্ৰ আন্দোলন কৰি তুলিছো আৰু অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন জিলাত অসমৰ ধেমাজি গোগামুখ শিৱসাগৰ জেগাতে তীব্ৰভাৱে আন্দোলন কৰা হৈছে আৰু আমিও সমদলভাৱে আমি তীব্ৰ আন্দোলনত ওলালো যাতে আৰু এই আন্দোলন যদি আমি যদি তীব্ৰভাৱে আন্দোলন গঢ়ি নুতুলো আমাৰ উঠি অহা নৱপ্ৰজন্মসকলৰ বাবে বহুত সমস্যাৰ সৃষ্টি হ'ব যেনেকে আমাৰ জাতিৰ সংস্কৃতি আৰু সজাগতা হ'ব লাগিব আৰু এনেকে সকলো গাঁৱতে আপোনালোকে 6 জনগোষ্ঠীকৰণৰ বন্ধকৰণৰ আন্দোলন তীব্ৰভাৱে গঢ়ি উঠক আৰু আন্দোলন আপোনালোকে কৰক আৰু এই আন্দোলন আমি তীব্ৰভাৱে কৰি গৈ আছো জিন্দাবাদ জিন্দাবাদ মানিবই লাগিব হাই 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 কাম নাই হুঁশিয়ার জিন্দাবাদ জিন্দাবাদ